লগতে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা মোৰ আজিৰ এইখন সভাৰ মুখ্য অতিথি এডভোকেট কুৰবান আলী চাহাব ডাঙৰীয়া, লগতে আমাৰ এখন গাঁৱৰ বয়োজ্যেষ্ঠ মুৰব্বীয়ানসকল আৰু মোৰ সমনীয়া বন্ধু বান্ধৱীসকল। আজিৰ এইখন সভাৰ উদ্দেশ্যটো হ'ল যে যোৱাকালি আমাৰ এই 2024-25 বৰ্ষৰ বাবে কালাতলী গাঁথনি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ছাত্ৰ একতা সভা যিটো নিৰ্বাচন সেই নিৰ্বাচনত আমাৰ যিটো দল আছিলে সেই দলটো গ্ৰুপ ৱাইজ একেবাৰে উইনাৰ হৈছে। সেই উপলক্ষে আমি যোৱাকালি ছাৰৰ ওচৰত যাব বিচাৰিছিলোঁ। ছাৰে কৈছে ইমান ৰাতি হৈছে তোমালোকে আহিব নালাগে, অহাকালি মই তোমালোকক এটা সময় দি আছোঁ, সেই সময় অনুযায়ী তোমালোকৰ তাতে বহি একেলগে গাঁৱৰ মুৰব্বীয়ানসকলক কথাখিনি অৱগত কৰোৱা, চবেই একেলগে বহি আমি আলোচনা বিবেচনা কৰোঁ। আজিৰ সভাৰ উদ্দেশ্যটো এইখিনি। তো আজিৰ এইখন সভাৰ সম্বৰ্ধনা পৰ্বটো আমি এইখন বিদ্যালয়ৰে কম্পিউটাৰ টিচাৰ মন্ত্ৰী ছাৰক আমি চলাই লৈ যোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আজিৰ সভাৰ সভাপতি মণ্ডল, আমাৰ মাজত উপস্থিত থকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰবক্তা কুৰবান আলী চাহাব ডাঙৰীয়া, লগতে উপস্থিত থকা আমাৰ এইখন সমাজৰ বিশিষ্ট মুৰব্বীসকল আৰু আমাৰ লগৰীয়া বন্ধুবৰ্গ, সৰু ভাইটি ভণ্টীসকল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ আন এক কাৰ্যসূচী সম্বোধনা কৰিবলৈ। তো আমি আজি সম্বোধনা জনাম আমাৰ এইখন সভাৰ সভাপতি জহিৰুল ইছলাম ছাৰ, তেখেতক সম্বৰ্ধনা জনাব ইজ্জত ৰহমান। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত থকা প্ৰবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰবক্তা কুৰবান আলী ছাৰ, তেখেতক সম্বৰ্ধনা জনাব আমিনুল ইছলাম। আসসালামু আলাইকুম। আমাৰ সমাজকৰ্মী দেৱানী আৰু আমাৰ যুৱ প্ৰজন্মৰ লগতো জড়িত হৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক সন্ধিয়া বিভিন্ন বহুতো খেল ধেমালিৰ লগত জড়িত থাকে। আমাৰ এইখন নতুন কাটমি গাঁৱৰ চবৰুদ্দিন দেৱানী ছাৰ, তেখেতক সম্বৰ্ধনা জনাব GS কালাতলী গাঁথনি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। এতিয়া আমি সম্বৰ্ধনা জনাম সমাজকৰ্মী তথা আমাৰ এখন মধ্যজ্যোতিৰ আঞ্চলিক ME স্কুলৰ প্ৰেচিডেণ্ট নুৰ হুছেইন আলী ডাঙৰীয়া ছাৰ, তেখেতক সম্বৰ্ধনা জনাব এছ মেগাজিন ছেক্ৰেটাৰী কালাতলী ছিনিয়ৰ ছেক্ৰেটাৰী। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত থকা আন এজন মুৰব্বী আমাৰ সমাজকৰ্মী কামাল উদ্দিন ছাৰ, তেখেতক সম্বৰ্ধনা জনাব এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত থকা সমাজকৰ্মী হাছেন আলী চাহাব, তেখেতক সম্বৰ্ধনা জনাব জিয়াউল হক চৌধুৰী। সম্বৰ্ধনা জনাম আমাৰ মাজত উপস্থিত থকা আমাৰ এই গাঁৱৰ ঠিক আছে
সোনকালে সমস্যা আছে যদি এইটো আহি থাকক ঘৰত চলি যাব হয় তোমাৰ বিশ্বক এটা হেৰি কথা গম পালোঁ স্বনামধন্য সভাপতি আৰু সমূহ ৰাইজ উপস্থিত কালাপুৰ কাটিং ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ নৱনিৰ্বাচিত এই অঞ্চলৰ লগত মোক এক সুসম্পৰ্ক গঢ়ি তোলা যিজন বৰেণ্য ব্যক্তিৰ কাৰণে মই এইখিনি আগবাঢ়িছোঁ তেওঁ হ'ল বাক্সা আকবৰ আৰু বাক্সা আকবৰ ধুনীয়াকৈ ফটো নুৰ হুছেইন চাহক আৰু এই চাগেতো মই আমাৰ বাচ্চা আকবৰৰ আব্বা যাম জ্যেষ্ঠ মুৰব্বী তেখেতক আজিৰ সভাপতি মোৰ দোস্ত আমি একেলগে সহপাঠী একেলগে আমাৰ তেখেতক যাই যাই আহোঁ তারা সব জানে যে কম্পিউটারের কাছে বিল্ডিং আছে যাতে আমি বাজারে লক করব যাই যাবো আমাৰ মাজত উপস্থিত আছে যোৱাবেলি কালাপুৰ কাটিং ছেকেণ্ডাৰী স্কুলৰ জেনেৰেল ছেক্ৰেটাৰী তেখেতক মই আজি সভার সভাপতি মহোদয় সম্মানীয় আমার মুখ্য অতিথি মোৰ বন্ধু মোৰ একেলগে পঢ়া এডভোকেট of গুৱাহাটী হাইকোর্ট মাননীয় কুরবান আলী সাহেব মোৰ ক্লাসমেট আজিৰ সভাপতি মাননীয় জহির ইসলাম স্যার তেখেত মোৰ বন্ধু লগত জ্যেষ্ঠ মুৰব্বী মাননীয় সবরুদ্দিন সাহেব নৱনিৰ্বাচিত ইউনিয়ন বডি অফ কালাতুলি সিনিয়র সেকেন্ডারি স্কুল লগত মুৰব্বী আৰু এজন মোৰ ভাগিন তেখেতেও এডভোকেট গুৱাহাটী হাইকোর্ট লগত আৰু মোৰ এজন বন্ধু মানুহ আছে ডেকাচানৰ খুব প্ৰিয় মানুহ উপস্থিত ৰাইজ মই বেছি নাই মই দুটা কথাই কওঁ এক নম্বৰ কথা হ'ল এখেতে যে মানে আমাৰ এই নৱচাম বিশেষকৈ আমাৰ আমিনুল আমাৰ হিফজুল মুঞ্জিল আমাৰ আইজুল আমাৰ গাঁৱৰ আৰু কিছুমান ল'ৰা নাম আমাৰ মোৰ মনত নাই চবেই মোক কৈ থাকে মই দিলেও কৈ থাকে যে ছাৰক একবাৰ আনাৰ এটা কথা মই একদিন ছাৰক ফোনো কৰিলোঁ কেইদিনমান আগত ছাৰে কয় নিশ্চয় যাম যে ছাৰে কথা দি তোমালোকৰ কথাত আগবাঢ়ি হৈ ছাৰে যিটো সময় দিছে এইটো কিন্তু খুব ভাল লগা কাম এটা হৈছে হয় সময়ৰ যিটো ব্যৱধান হৈছে মানে অলৰেডি আৰু বহুত মানুহ হলাক হৈ আমাৰ এখন মিটিঙো আছিল স্কুল এছএমচিৰ এইখন বিদ্যালয়ৰ এছএমচি কমিটিৰ সভাপতি ৰাইজে বনাইছে মই মানুহখিনিও ৰাখিছিলোঁ তে সময়ৰ যিটো ব্যৱধানত মানে মই ফোন এটা মাৰিলোঁ ছাৰক ছাৰে কয় মোৰ অলপ অসুবিধা মই অলপ নিজা ঘৰত যাম মই 4টা বজাত এটেণ্ড হওঁ তে ময়ো গ'লোঁ এটা বেলেগ কামত তে যিয়ে নহওক মই আহি পাইছোঁ এতিয়া তোমালোকৰ ওচৰত এটাই কথা
মই কিন্তু মানে এই পিছৰ কথাটো অলপ আগতীয়াকৈ ক'ম। সন্মুখত বহুত আশা আছে, চবে আমি জানো। আমি আওকাণে পৌকাণে শুনা পাওঁ ছাৰে খুব আশাত আমাৰ এই সমষ্টিটোত লাগি আছে। 26ত আমাৰ ইলেকশ্যন। এই 26ৰ ইলেকশ্যনত আমাৰ ছাৰে খুব এটা আশা কৰি আছে, আমি জানো, হাই লেভেলতো লাগি আছে। আমি চবে দোয়া কৰিব লাগিব, আৰু খালি দোয়া কৰিলেই নহ'ব, আমাৰ কিছুমান কাম আছে, আমাৰ কিছুমান কৰ্তব্য আছে, সেই কৰ্তব্য আমি কৰিব লাগিব। ছাৰে এনেকুৱা টাইমতো মাতিব, ৰাতি 12টা বাজিব পাৰে, তোমালোকে সৈনিকৰ দৰে যাব লাগিব। তোমালোকে সৈনিক, এজন সৈনিকৰ দৰে যাব লাগিব। গাড়ী ঘোঁৰা ক'ত আছে নাছে সেইটো মানে মই নিবিচাৰোঁ, ছাৰো নিবিচাৰিছোঁ, তোমালোকে যাব লাগে। ওপৰত আল্লাহ আছে, ভগৱান আছে, আৰু কি আছে, বাকী আমাৰ ছাৰে আছে। তেতিয়া যাতে ছাৰে যেতিয়া ক'ব তোমালোকে 50জন ল'ৰা আহিব লাগে, 50জন মানুহ আহিব লাগে, তোমালোকে এটা কাম কৰিব লাগিব। আমাৰ কিছুমান মুৰব্বী আছে, আজি আমাৰ জ্যেষ্ঠ মুৰব্বী কমৰুদ্দিন গোসাঁই আছে, আমাৰ এখেতে আছে, আমাৰ সবৰুদ্দিন চাহাব আছে, নাম ধৰি কৈছোঁ। আমাৰ মই তাৰমানে সখী বুলিয়ে মাতোঁ, গুৰু ভাই বুলিয়ে মাতোঁ। এইবিলাক মানুহৰ লগত তোমালোকে এটা আলোচনা বিলোচনা কৰি ছাৰৰ লগত কৰ্পৰেশ্যনটো ৰাখিবা, যোগাযোগটো ৰাখিবা, তোমালোকে ছাকচেছ হ'বা। আৰু এটা লাষ্ট এটা কথা, মানুহ সদায় আশাবাদী। যদি আল্লাহ ছাৰক টিকেটটো মিলায়, আল্লাহ যদি মিলায়, তাৰ ওপৰততো কোনো নহয়। ছাৰৰ ওচৰত আমাৰ এটা দাবী থাকিল, বিশেষকৈ মোৰ। এতিয়া আমি 27 নম্বৰ চমৰীয়া সমষ্টিৰ মানুহ, হয় না ছাৰ? সমষ্টি ফালি গ'ল, 27 নম্বৰ চমৰীয়া সমষ্টিৰ মানুহ আমি। এই সমষ্টিটোত যেতিয়া ছাৰে আহিব, ছাৰৰ ওচৰতো আমাৰ এটা কৰজোৰে অনুৰোধ থাকিল আজিৰ বৈঠকত, ছাৰে যাতে আমাৰ এই নৱ চাম, আমি দুদিন পিছত মৰি যাম, এই নৱ চামক যে ছাৰে যাতে দিহা পৰামৰ্শ দি আগুৱাই লৈ যায়, আমাৰ মাইনৰিটি এৰিয়া। এইখিনি কথা ছাৰৰ ওচৰত আমাৰ এটা দাবী থাকিল। আৰু ছাৰক আমি চবে জ্বালা যন্ত্ৰণা দিম। ছাৰে এটা কৰ্তব্যত থাকে, যিহেতু হাইকোৰ্টৰ একজন জ্যেষ্ঠ এডভকেট, বহুত দাম, বহুত নাম। আমি ছাৰক যাতে যেতিয়া তেতিয়া ফোন এটা নকৰাও ভাল, আৰু কেতিয়াবা কৰিবও লাগিব, মানুহৰ বিপদটো ক'ব নোৱাৰে। ছাৰৰ ওচৰত এটা দাবী থাকিব, যদি আমাৰ এই অঞ্চলৰ মানুহ ক'ৰবাত যায়, ছাৰক ফোন এটা কৰিলে ছাৰে নিশ্চয় সহায় কৰিব। ছাৰে নোৱাৰে আমাক ক'ব, আমি যাম, কিন্তু ছাৰে এটা দায়িত্বত থাকে। মই বেছি নকওঁ, ছাৰৰ দীৰ্ঘায়ু, তোমালোকৰো দীৰ্ঘায়ু, নৱনিৰ্বাচিত যিটো ইউনিয়ন বডি, তোমালোকৰ উদ্যোগত যে আজিৰ সভাটো, তাৰ লগত এই যে গোটেই মানুহখিনি আছে, আমাৰ আমিনুল আছে, আমাৰ হিফজুৰ আছে, লালমিয়া আছে, আইজুল আছে, বাদশাহ আছে, যিমান আছে আৰু পৰাণ আছে, পহৰ আছে, মঞ্জিল আছে, এইবিলাক যুৱচাম, তোমালোকে একগোট হৈ কাম কৰি যাবা বুলি মই আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সুন্দৰ পৰামৰ্শৰ লগতে সুন্দৰ আহ্বান, নিশ্চয় সকলে হাৰিবই। তো এইবাৰ বেছি মানে আছে, এতিয়া আমাৰ সকলোৰে আকৰ্ষণ এডভোকেট মানে সকলোকে উদ্দেশ্যি দুআষাৰ ক'ব। ওয়ালাইকুম আসসালাম। আমরাও মুমিন এত দুঃখ আর কারণ তত জানি না এবার তো সিটি কোয়ালিফারি গেলে কেউ ভালো নাকি এরকম তারা জানে না ছাড়েন। হ্যাঁ, আমার একটা কথা কি যে সমস্ত ভাগ হইয়া মাইনরিটি জমা করে গেছি বলবো এটা আশা যে আপনারা লক্ষ্য রাখেন আর আমরাও জানি আমরা ভর্তি আমরা লক্ষ্য রাখি এটি আমার 1 নম্বর কথা।
শ্যামল তোহাৰ কোৱা প্ৰেচিডেণ্টে কৈছে মাননীয় আমি আমার সকলের শ্রদ্ধার আজি জনামতে এইটো চাহ চিনাকি ছাৰৰ লগত আমাৰ কিছুমান মনোভাৱ প্ৰদান আছে আৰু আমাৰ কালাজুৰ হাইস্কুলত যিখিনি উঠি অহা যুৱ চাম আহিছে তেখেতসকলৰ লগত ছাৰৰ খুব সম্পৰ্ক কৰিবলৈ আমি কামনা কৰোঁ। এতিয়া ছাৰ হয়তো তোমালোকক ক'ব কিছুমান হয়তো সমাজত তোমালোকে আজি এটা আজি স্কুল পৰ্যায়ত তোমালোকে এটা নেতা কাইলৈ হয়তো সমাজখন পৰিচালনা কৰিব লাগিব। আজিৰ পৰা তোমালোকৰ দায়িত্ব ছাৰ এই ক্ষেত্ৰত ক'ব তোমালোকে বুজি লোৱা ভৱিষ্যতে তোমালোকৰ কৰিবলৈ বহুত কিছু আছে। সমাজৰ পৰা যেনেকৈ ড্ৰাগছ নিৰ্মূল আমাৰ সমাজখনৰ ভূমিকা পৰিষ্কাৰ কৰিব লাগে। তোমালোকে এই বস্তুটো ছাৰক বুজাই দিব বুজি লৈ পৰামৰ্শ চলিবা। আৰু ছাৰৰ যদি কোনোদিন আমাৰ প্ৰয়োজন হয় আমাৰ প্ৰয়োজন ছাৰৰ আছে, ছাৰৰ যদি কোনোদিন আমাৰ প্ৰয়োজন হয় আমি ছাৰক সহায় নাই নহয়